নলবাৰীৰ ৰাসৰ ঘূৰ্ণিচকাৰ আনন্দ ল'বলৈ গৈ মৃত্যুৰ সৈতে যুঁজ দিব লগা হৈছে জাগৰাৰ 30 বছৰীয়া যুৱক উজ্জ্বল ডেকা। দুৰ্ঘটনা হোৱাৰ সময়ত লাইট বন্ধ কৰি সমিতি পলোৱাৰ অভিযোগ বন্ধুবৰ্গৰ। ঘটনাক ঘাপ দিয়াৰ চেষ্টা কৰা বুলি দাবী জনাই জাগৰা স্থানীয় যুৱকে। মহানুভৱতা নৈখাত ৰাস সমিতিৰ। পবিত্ৰ ৰাস মহোৎসৱৰ আনন্দ উল্লাসৰ মাজতে এই অঘটন। নলবাৰীৰ ৰাস উৎসৱত আনন্দৰ ভাগ ল'বলৈ গৈ মৃত্যুৰ ক্ষণ গণিব লগা হৈছে নলবাৰীৰ জাগৰা উজ্জ্বল ডেকাৰ। ৰাসৰ ঘূৰ্ণিচকাত উজ্জ্বল ডেকাই বন্ধু সনাতন ডেকাৰ সৈতে যোৱা মঙলবাৰে প্ৰায় 11:50 চকৰিত উঠি আনন্দ লৈ থকাৰ সময়তে তলত চকাৰ পৰা ওলাই পৰে। উৎসৱস্থলীত হোৱা দোৱা পৰিৱেশ হোৱাৰ লগে লগে লাইট অফ কৰি চকা ঘূৰোৱা সমিতিৰ আটাইকেইজন ব্যক্তি পলায়ন কৰা আৰু বহুকেইগৰাকী প্ৰশাসন ব্যক্তিৰ থকাৰ পিছতো কাৰো সঁহাৰি নোপোৱা বুলি দুৰ্ঘটনা হোৱা উজ্জ্বলৰ বন্ধু সনাতন ডেকাই খুব উজাৰে। সম্প্ৰতি উজ্জ্বল ডেকাই গুৱাহাটীস্থিত অমছু হস্পিটালত চিকিৎসাধীন অৱস্থাত মৃত্যুৰ সৈতে যুঁজ দি থকা বুলি পৰিয়ালবৰ্গই জানিব দিয়ে সংবাদ মাধ্যমৰ আগত। নলবাৰীৰ পৰা সুৰদীপ বৰ্মন ৰিপৰ্ট, নিউজ 10 অসম। উজ্জ্বল ডেকা মই আৰু লগত 3জন গৈছিলোঁ ৰাস্তা গৈ তাতে নলবাৰী ৰাস গাড়ী চকৰিটোত উঠিলোঁ। আমি ডাঙৰ চকৰিটোত উঠি উজ্জ্বল ডেকাত ওপৰৰ পৰাতো অলি পৰিল চকৰি ঘূৰি থাকোঁতে। তাৰপিছত পৰাৰ লগে লগে চকৰি ৰখি গ'ল। ৰখি যোৱাৰ লগে লগে আমিও নমি আহিলোঁ। আহি তাক বতে উলিব গ'লোঁ। লাইট চাইট তাৰে মানুহে অফ কৰি দিছে। তেওঁ মাটিত পৰিছে একদম মানে চেৰিত। তাৰপিছত গেটখনো মাৰি থৈ দিছে তাহোন। তাৰপিছত যেতিয়া কমিটি বা বেলেগ মানুহে খুলিলে গেটটো। লাইটটো কোনে অফ কৰিছিল? লাইটটো তাৰে হেৰি মানুহে অফ কৰিছে, চকৰি মানুহে। তাৰপিছত গেটখন কোনে বন্ধ কৰিছিল? গেটখন ডাঙৰ মানুহে বন্ধ কৰিছিল চাগে। আমি সেইটো মই ডাইৰেক্টলি গম নাপাওঁ। মানে বোলে আমাৰ এই মানুহে খুলিছে, পাব্লিক এজনী নাকৰ দাউৰি লাগিছে। ততাতৈয়াকৈ ঘগ্ৰাপাৰা হস্পিটেললৈ গ'লোঁ আমি। হস্পিটেল আমি 3 লৈ গৈছোঁ। আমি যিকেইটা আছিলোঁ সেই গোটেইকেইটাই লৈ গৈছোঁ। চাকাছৰ মানুহ কোনোবা গৈছিল নেকি? চাকাছৰ মানুহ অকণমান 2-3টামান মানে তাতে হেৰি থাকে না, এই দুটাই মানে গাড়ীত উঠাই দিছে, বেলেগ একো কৰা নাই। গাড়ীত উঠাই দি ডাউন অহা হৈছে। আমি মেডিকেল লৈ গৈছোঁ। এতিয়া খগৰাপাৰ মেডিকেলৰ পৰা আপোনাৰ গুৱাহাটী লৈ গৈছে। তেওঁ এতিয়া বুকৰ পুৰা পাতি ভাঙিছে, গোটাই হাতখন ভাঙিছে, কপালটো হেৰি হৈছে এনেকৈ। কি ক'বা তুমি? মই এতিয়া এইটোৱে বিচাৰোঁ যে সিও দুখীয়া মানুহ হ'লে সি এটা ন্যায় পাব লাগে। ইচাৰিগিৰ পৰা পৰাৰ পিছত মানে কোনো ধৰণৰ হেৰি নাই আৰু ইয়াতে মানে লাইট চাইট বন্ধ কৰি দিছে। কমিটি লাইট বন্ধ কৰি দি পেলাই সিহঁতৰ মানুহ গোটেইবিলাক পলাইছে। পলোৱাৰ পিছত আমি তেতিয়া আন্ধাৰত একো কৰিবও পৰা নাই আৰু তাক সেনেকৈ চালোঁ। চোৱাৰ পিছত সি মানে চেঞ্চলেছ হৈ আছে। তাৰপিছত তাক উঠাই আনিলোঁ। উঠাই আনি কিনে আমি তাতে পুলিচবিলাক বহুত আছে, মানে ধৰক 20-25জন পুলিচ আছে আৰু কোনো পুলিচে মানে ৰেছপন্স দিয়া নাই। তাৰপৰা আমি ই ৰিক্সাত তাক উঠাই আনিলোঁ। ই ৰিক্সাত উঠাই আনি পিনে তাক ব্ৰিজৰ ওপৰৰ পৰাহে মানে আমি এম্বুলেঞ্চত উঠাইছোঁ। তেতিয়া মানে বাইদেউ এজনে মানে ই ৰিক্সাখন ৰখাই কিনে সুধি পিনে এম্বুলেঞ্চখনত উঠাই কিনে তাক পঠাই দিছে। তাৰমানে যিজন ল'ৰা আছিল মোৰ গাঁৱৰে ল'ৰা, তেওঁ যোৱা মঙলবাৰে এই ৰাস চাবলৈ নলবাৰী গৈছিল। গতিকে এই ৰাস চাবলৈ যাওঁতে সেই চকৰিৰ পৰা পৰি তাৰমানে তেওঁ মানে চকৰিৰ পৰা পৰিল তেওঁ। তাৰে পিছত আমাৰ যিকেইজন লগৰ ল'ৰা আছিল ততাতৈয়াকৈ মানে ঘগ্ৰাপাৰ অসামৰিক চিকিৎসা মেডিকেল কলেজলৈ লৈ যায়। কিন্তু মেডিকেল কলেজ তেওঁক তাৰমানে উন্নত চিকিৎসাৰ কাৰণে কসমো হস্পিটেললৈ তাৰমানে প্ৰেৰণ কৰা হৈছে। গতিকে এই যিটো ৰাজ কমিটিৰ গাফিলতি, তাৰমানে তাৰে কাৰণে প্ৰতি বছৰে এই ঘটনাটো ঘটিয়ে থাকে। গতিকে এই চেগতে তাৰমানে তেওঁৰ উচিত ন্যায়ৰ ব্যৱস্থা তাৰমানে কৰাৰ কাৰণে ৰাজ কমিটিৰ লগতে মুখ্যমন্ত্ৰীক আহ্বান জনালোঁ। যিহেতু তাৰমানে লগৰ ল'ৰাকেইজনে কোৱা মতে লাইটবিলাক অফ কৰিছে, গতিকে সেইটো গাপ দিয়াৰ কাৰণেই চেষ্টা কৰিছিল। কিন্তু মানে পাব্লিকৰ হেঁচাত বস্তুটো
মানে হেৰি হৈ গ'ল সেইকাৰণে তাৰে তাৰমানে বস্তুটো হেৰি কৰা গ'ল কমিটিক মানে আমাৰ ধৰক যিহেতু ইয়াৰ ব্যৱস্থা ৰাজ কমিটিয়েই মোটামুটি দায়ী হয় তাৰে কাৰণে বস্তুটো ৰাজ কমিটিক আহ্বান জনালোঁ যে তেওঁক ল'ৰাটোক উন্নত চিকিৎসাৰ কাৰণে যিখিনি মানে পাব লগা নেই সেইখিনি যাতে পায় তাৰে কাৰণে তাৰমানে ৰাজ কমিটিকো আহ্বান জনালোঁ আচলতে তাৰমানে আমাৰ যিটো সেই ৰাজ কমিটিৰ যিটো চাৰৰ চকৰি থাকে তাত তাৰমানে যি মানে টিকেট মানে বিক্ৰী কৰে সেই সময়ত তেখেতসকলে প্ৰেগনেণ্ট বা হাৰ্ট বেমাৰী এইবিলাক চাইহে তাৰমানে সোমাব দিব লাগে গতিকে তেওঁলোকে নিদিয়ে আৰু এই ব্যৱস্থাটো আচলতে ৰাজ কমিটি আৰু চকৰিৰ সেই যিখিনি কমিটি ৰাখোন আছে তখন কৰিব লাগে এই